নমস্কাৰ ৰয়েল কেক কালচাৰৰ সমূহ দৰ্শকক আহি থকা ভোগালী বিহুৰ উলগ যাচিলোঁ। যোৱা সপ্তাহত আমি কৈ যোৱা ৰাশিফলৰ ক্ৰমত আপোনাৰ কিমানখিনি মিল খাইছে সেই কথা এই ভিডিঅ'টোত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে আমি আগবাঢ়িছোঁ এইবাৰ অহা সপ্তাহৰ ৰাশিফলৰ ক্ৰমলৈ। অহা সপ্তাহত মেষ ৰাশিৰ জাতকৰ কেনেকুৱা হ'ব তাৰ বিষয়ে আমি এতিয়া ক'ম। মেষ ৰাশিৰ জাতকসকলৰ এই সপ্তাহত ধৈৰ্য সহকাৰে চলাটো অতিকৈ প্ৰয়োজনীয়। পৰিবাৰত সকলো কাম সফল হোৱা দেখা পাব। যদিও আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। 18-19 তাৰিখে চন্দ্ৰ গ্ৰহে ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ লাভ দিব আৰু আপোনাৰ বাবে এই সপ্তাহ সুন্দৰভাৱে অতিবাহিত হ'ব। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ বৃষ ৰাশিৰ জাতকলৈ। বৃষ ৰাশিৰ জাতকসকলে যি পুলি ৰুব সেই ফল পাব। তাৰ অৰ্থ হৈছে 14-15 তাৰিখে থকা আপোনাৰ সম্বন্ধত সুমধুৰ বাতাবৰণৰ সৃষ্টি হ'ব। 16-17 জানুৱাৰীৰ পৰা আৰ্থিক ক্ষেত্ৰত আপুনি লাভ হোৱা দেখা পাব আৰু 18-19 তাৰিখে স্বাস্থ্যৰ প্ৰতি আপুনি সাৱধান হোৱাটো প্ৰয়োজনীয়। চিন্তা কৰিব নালাগে, নিজেই আপুনি সুস্থ হৈ উঠিব। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ মিথুন ৰাশিৰ জাতকলৈ। মিথুন ৰাশিৰ জাতকসকলৰ অধৈৰ্য হৈ একো নিৰ্ণয় নল'ব। 14-15 তাৰিখে আপোনাৰ ঘৰত শান্তিৰ বাতাবৰণ থাকিব। 16-17 তাৰিখে সামাজিক মিলজুলো বৃদ্ধি পাব। 18-19 তাৰিখ আপোনাৰ কাৰ্যক্ষমতা বৃদ্ধি পাব। আপোনাৰ বাবেও এই সপ্তাহ লাভজনক হৈ থাকিব। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ কৰ্ক ৰাশিৰ জাতকলৈ। সংযতভাৱে প্ৰত্যেক সমস্যাৰ সমাধান সম্ভৱ হ'ব। সেইবাবে আপুনি এই সপ্তাহটোত ধৈৰ্য সহকাৰে কাম কৰাটো প্ৰয়োজনীয়। 14-15 তাৰিখৰ পৰা আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। লগতে আপুনি আৰ্থিক দিশতো লাভান্বিত হ'ব। আপোনাৰ কৰ্ম সংস্কৃতি যি হ'লেও আপুনি সেই ক্ষেত্ৰত সফল হ'ব। চুৰ ডকাইত আদিৰ পৰা সাৱধান হোৱাটো প্ৰয়োজনীয়। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ সিংহ ৰাশিৰ জাতকলৈ। সিংহ ৰাশিৰ জাতকৰ বাবে এক বিশেষ লাইন ক'ব বিচাৰিছোঁ। আশা কৰিলেহে আপোনাৰ আশা পূৰণ হ'ব পাৰে। সেই কথা আপুনি জানি থোৱাটো উচিত। কাৰণ নিজে আপুনি যি কথাবোৰ ভাবিব সেই কথা নিজৰ মাজতেই ৰাখিব আৰু সেই কাম কৰাৰ বাবে আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। এই সপ্তাহ কেৰিয়াৰৰ দিশত আপোনাৰ ভাল দেখা গৈছে। আপোনাৰ যদি দৰমহা বঢ়াবলৈ বছৰৰ লগত কথা পাতিম বুলি ভাবিছে বা মালিকে ইনক্ৰিমেণ্ট দিয়াৰ কথা যদি আপোনাক ভাবিছে, এই সপ্তাহত আপুনি তেওঁক সোঁৱৰাই দিবলৈ নাপাহৰিব। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ কন্যা ৰাশিৰ জাতকলৈ। কন্যা ৰাশিৰ জাতকলৈও এটা লাইন আমি লিখিছোঁ। সেইটো হৈছে কচুৱাই দৌৰত জিকা কাহিনী আপুনিও গম পায়। সেই একেধৰণে ধৈৰ্য সহকাৰে নিজৰ কাম কৰি গৈ থাকক। আপুনি 100% সফল হ'ব। আপোনাৰ ব্যয় অলপ বৃদ্ধি পাব পাৰে, কিন্তু চিন্তা কৰাৰ প্ৰয়োজন নাই। চিকিৎসালয়ত আপোনাৰ ধন ব্যয় হ'ব পাৰে। আপোনাৰ মা দেউতাই আপোনাৰ পৰা যদি পইচা খুজিব, তেওঁক দিবলৈ কিঞ্চিতো আপুনি ভয় কৰিব নালাগে। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ তুলা ৰাশিৰ জাতকলৈ। তুলা ৰাশিৰ জাতকসকলে সুমধুৰভাৱে কথা বতৰা কোৱাটো বিশেষভাৱে প্ৰয়োজন। কাৰণ তেওঁ বাদ বিবাদৰ পৰা বাছি চলিবই লাগিব। অহা সপ্তাহত ক'ৰবালৈ যাওঁতে অথবা কিবা কৰোঁতে কাৰোবাৰ লগত যদি বাদ বিবাদ হয়, আপুনি পৰাপক্ষত সেই বাদ বিবাদৰ পৰা আঁতৰি থাকিব আৰু শান্তি মনে আপুনি নিজৰ কাম কৰি যাব। সৰু কথা এটাক ডাঙৰ কৰি বাদ বিবাদ কাজিয়াত সোমাব নালাগে। আপোনাৰ নেতৃত্ব কৰাৰ ক্ষমতা এই সপ্তাহত বহুগুণে বৃদ্ধি পাব। আৰ্থিক ক্ষেত্ৰত আপোনাৰ নিশ্চয় লাভ পাব। এতিয়া আমি আগবাঢ়োঁ বৃশ্চিক ৰাশিৰ জাতকসকলৰ ৰাশিফললৈ। বৃশ্চিক ৰাশিৰ জাতকসকলৰ বাবে চৰকাৰৰ ঘৰৰ পৰা নটিচ আহিব পাৰে।
আপোনাৰ লগত থকা বয় বস্তুৰ আপুনি কৰ দিবলৈ নাপাহৰিব। খং কৰি আপুনি গোটেই কাহিনীটো পণ্ড কৰি নেপেলাব। তাৰ অৰ্থ হৈছে আপুনি ধৈৰ্য ধাৰণ কৰাটো বিশেষভাৱে প্ৰয়োজন। আপুনি যদি অসুবিধা পায় কাৰোবাৰ পৰা উপদেশ ল'বলৈও নাপাহৰিব। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব পাৰে। প্ৰত্যেক ক্ষেত্ৰতে আপুনি স্পষ্টতাভাৱে কাৰ্য কৰা প্ৰয়োজনীয়। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ ধনু ৰাশিৰ জাতকলৈ। ধনু ৰাশিৰ জাতকসকলে দূৰদৃষ্টি বনাই ৰাখক। ইয়াৰ অৰ্থ হৈছে আপুনি আজিৰ পৰা 1.5 মাহ পাছলৈ কেনেধৰণে আপুনি চলিব, কেনেধৰণৰ আপোনাৰ ব্যৱসায়ত গতি ল'ব, আপুনি সেই কথাটো এতিয়াই নিৰ্ণয় কৰা উচিত। ব্যৱসায়ত আপুনি বহুত ভাবি চিন্তি নিৰ্ণয় ল'ব। ধনৰ হানিও হ'ব পাৰে। খোৱা বোৱাত ধ্যান দিব, কাৰণ আপোনাৰ শাৰীৰিকভাৱে দুৰ্বল হ'ব পাৰে। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ মকৰ ৰাশিৰ জাতকলৈ। মকৰ ৰাশিৰ জাতকৰ বাবে শান্তি, ধৈৰ্য আৰু আত্মসন্তুলন বনাই ৰখাটো বিশেষভাৱে প্ৰয়োজনীয়। কোনোবাই আহি আপোনাক উচতাবও পাৰে বা খং উঠাব পাৰে বা জোকাবও পাৰে। তেন্তে আপুনি সংযতভাৱে শান্তিৰ বাতাবৰণ বনাই ৰাখিবলৈ চেষ্টা কৰিব। মকৰ ৰাশিৰ জাতকে নিজৰ সম্বন্ধবোৰত মধুৰতা আনিবলৈ চেষ্টা কৰিব। অনাৱশ্যক কামত আপোনাৰ এই সপ্তাহ ব্যয় হ'ব পাৰে। মকৰ ৰাশিৰ জাতকসকলৰ আত্মবিশ্বাসতো বৃদ্ধি পাব। সেইবাবে এই সপ্তাহটো আপোনাৰ বাবে কষ্টদায়ক হ'ব পাৰে। আপুনি পৰাপক্ষত সাৱধান হৈ চলাটো বিশেষভাৱে প্ৰয়োজনীয়। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ কুম্ভ ৰাশিৰ জাতকলৈ। সময়ৰ সৈতে আপুনি চলিবলৈ চেষ্টা কৰক। নতুন কাৰ্যপ্ৰণালী আৰু টেকন'লজিৰ লগত আপুনি আগবাঢ়িবলৈ চেষ্টা কৰক। আপোনাৰ ফোন অথবা কম্পিউটাৰটো যদি পুৰণা হৈছে, পাৰিলে নতুন কম্পিউটাৰ, নতুন ফোন আদি আপুনি কিনিব পাৰে। স্বাস্থ্যত বিশেষ ধ্যান দিয়াটো প্ৰয়োজন। ব্যৱসায়িক ক্ষেত্ৰত সফল হ'ব। সপ্তাহটোৰ শেষৰ ফালে আৰ্থিক দিশত অৱনতি ঘটিব পাৰে। চিন্তা কৰাৰ কোনো কাৰণ নাই। ইয়াৰ পাছতেই আমি আগবাঢ়িছোঁ মীন ৰাশিৰ জাতকলৈ। মীন ৰাশিৰ জাতকৰ কাৰণে এটা লাইন কম, কষ্টৰ ফল সদায় মিঠা। কাৰ্যত আপুনি বিশেষভাৱে ধ্যান দিয়াটো প্ৰয়োজন। মনৰ ভাৱনাক অলপ হ'লেও আপুনি বান্ধি চলাটো নিতান্তই প্ৰয়োজন। এই সপ্তাহত যি টি বকি আপুনি লোকৰ পৰা মাৰ খাই বা সংৰাগ কৰি ঘূৰি ফুৰাটো বন্ধ কৰক। আপুনি যিমান পাৰে ধৈৰ্য সহকাৰে নিজৰ কাম কৰিবলৈ নাপাহৰিব। আপোনাৰ খৰচ আগতকৈ বৃদ্ধি পাব, কিন্তু খৰচ কৰোঁতে আপুনি বাৰম্বাৰ ভাবি লৈ খৰচ কৰাটোহে প্ৰয়োজন। যিকোনো আৰ্থিক নিৰ্ণয় লওঁতে আপুনি 10 বাৰলৈকে ভাবিহে কৰাটো উচিত। এতিয়া আমি সকলোৰে বাবে একেটা উপায়, আপুনি এই সপ্তাহটোত ভোলানাথক মনত চিন্তি প্ৰত্যেকটো কাম কৰিবলৈ নাপাহৰিব। আৰু এই সপ্তাহ প্ৰত্যেকৰে বাবে অলপ জটিল। প্ৰত্যেকটো ৰাশিৰেই মই বিৱৰণ দিলোঁ। যদিও আপোনাৰ এই জটিল সময়ত আপোনাক ভোলানাথে পাৰ কৰাব। আপুনি ভগৱন্ত ভোলানাথক মনত ৰাখি প্ৰত্যেক কাম কৰি গৈ থাকক। আৰু প্ৰত্যেক ৰাশি এই সপ্তাহত ধৈৰ্য ধাৰণ কৰাটো বিশেষভাৱে প্ৰয়োজনীয়। ইয়াৰ লগতেই ৰয়েল কে কালচাৰৰ সমূহ দৰ্শকক এই সপ্তাহটোৰ বিষয়ে আমি জনালোঁ। আপোনালোকক কেনে লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।